হয়, আমি এইবাৰ আমাৰ দুবজানী আঞ্চলিক সুঁৱৰি উৎসৱৰ 100 বছৰ আমি পূৰ্ণ কৰিছোঁ আৰু 100 বছৰ পূৰ্ণ কৰা উপলক্ষে আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ এই অনুষ্ঠান আয়োজন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ বন্তি প্ৰজ্বলন আৰু মূল কাৰ্যসূচী পতাকা উত্তোলন 101 পতাকা উত্তোলন আমাৰ সমাপন হৈ গ'ল। ইয়াৰ পিছতে আছে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু লগতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। ইতিমধ্যে সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে বিভিন্ন কৃষ্টি সংস্কৃতিৰ দল আহি আমাৰ ইয়াত সমবেত হৈছে। গাঁৱৰ সমূহ ৰাইজ ওলাই আহিছে। গতিকে ইয়াৰ পিছত আমাৰ গোটেই গাঁওখন আমাৰ পৰিভ্ৰমণ হ'ব সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে এই দুবজানী গাঁৱৰ যিসকল ছোৱালী আমি বিভিন্ন ঠাইত বিবাহ সূত্ৰে গুচি গৈছে, আমি সেই এটা বিবাহ হৈ যোৱা ছোৱালীবিলাকৰ জোৱাইবিলাকক নিমন্ত্ৰণ কৰি আমি জি জোৱাই সন্মিলন আয়োজন কৰিছোঁ। তাৰপিছতে প্ৰীতিভোজন আছে আৰু সন্ধিয়াৰ ভাগত আমাৰ মঞ্চ মুকলি আছে আৰু এই সুঁৱৰি উৎসৱৰ লগত সংগতি ৰাখি আমি এখন স্মৰণিকা প্ৰকাশ কৰিছোঁ। সেই স্মৰণিকা উন্মোচন আছে। আজিৰ সন্ধিয়াৰ কাৰ্যসূচী আধুনিক নৃত্য প্ৰতিযোগিতা আছে আৰু অহাকালিৰ মূল কাৰ্যসূচী হ'ব আমাৰ দধিমন্থন, হোমযজ্ঞ, এনেকুৱা ধৰণৰ কাৰ্যসূচী আছে। তাৰপিছত নিশাৰ ভাগত সাংস্কৃতিক সন্ধিয়া আছে। গতিকে সকলো কাৰ্যসূচী আমি ইতিমধ্যে আয়োজন কৰিছোঁ আৰু ৰাইজৰ আমি এই চেগতে ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতা আমি আশা কৰিছোঁ।